নহয়, সহজতে টকা ঘটা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এনেকুৱা ধৰণে টকা ঘটা যিটো হেৰি আছে সেইটো বন্ধ কৰা হৈছে। সেইটো কাকো মানে তেনেকুৱা ধৰণে ইলিগেলি তেনেকুৱা ধৰণে পইচা ঘটাটো কেতিয়াও কৰিব নোৱাৰে। এতিয়া টাচ খেলি পেলাই পইচা ঘটিব পাৰে, সেইটোতো এলাউ কৰিব নোৱাৰে। এতিয়া সেইকাৰণে যদি যিটো নীতিগতভাৱে পইচা ঘটা নহয় আৰু যিটো মানে এলাউ কৰা নহয় বা সমাজখনত বা দেশখনত নিয়ম নাই, তেতিয়াহ'লে সেই নিয়মটো নোহোৱাটো কেতিয়াও কৰিব নোৱাৰে। আৰু আমাৰ শিৱসাগৰত মই দেখিছোঁ, শিৱসাগৰত তেনেকুৱা বহুত ঘটনা ওলাই আছে। এই ঘটনাবিলাকে শিৱসাগৰখনক যথেষ্ট অপমানিত কৰিছে। আচলতে শিৱসাগৰ গোটেই অসমৰ ভিতৰতে ঐতিহাসিকভাৱে বা শিক্ষা দীক্ষা সকলো দিশতে সকলো মানুহে শিৱসাগৰলৈ চাই থাকে। কিন্তু যোৱা সময়ছোৱাত শিৱসাগৰত যিমানবিলাক ঘটনা মানে ঘটি আছে, যিবিলাক ঘটনা, এইবিলাক ঘটনাই আমাৰ শিৱসাগৰৰ যিটো অতি উচ্চ মানে সকলোৱে সন্মান কৰা যিটো আমাৰ সন্মান আছিলে, এই সন্মানটো কিন্তু আমি বহু ধৰণে হেৰুৱাইছোঁ বুলি মই ভাবিছোঁ। সেইকাৰণে আমি সকলোৰে দায়িত্ব আছে যে শিৱসাগৰখনক আমি পুনৰ স্বৰ্গদেউসকলৰ দিনৰ পৰা বিখ্যাত এই জেগাটুকুৰক আমি ভালকৈ আগুৱাই লৈ যোৱা উচিত। নহয়, সহজতে টকা ঘটা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এনেকুৱা ধৰণে টকা ঘটা যিটো হেৰি আছে সেইটো বন্ধ কৰা হৈছে। সেইটো কাকো মানে তেনেকুৱা ধৰণে ইলিগেলি তেনেকুৱা ধৰণে পইচা ঘটাটো কেতিয়াও কৰিব নোৱাৰে। এতিয়া টাচ খেলি পেলাই পইচা ঘটিব পাৰে, সেইটোতো এলাউ কৰিব নোৱাৰে। এতিয়া সেইকাৰণে যদি যিটো নীতিগতভাৱে পইচা ঘটা নহয় আৰু যিটো মানে এলাউ কৰা নহয় বা সমাজখনত বা দেশখনত নিয়ম নাই, তেতিয়াহ'লে সেই নিয়মটো নোহোৱাটো কেতিয়াও কৰিব নোৱাৰে। আৰু আমাৰ শিৱসাগৰত মই দেখিছোঁ, শিৱসাগৰত তেনেকুৱা বহুত ঘটনা ওলাই আছে। এই ঘটনাবিলাকে শিৱসাগৰখনক যথেষ্ট অপমানিত কৰিছে। আচলতে শিৱসাগৰ গোটেই অসমৰ ভিতৰতে ঐতিহাসিকভাৱে বা শিক্ষা দীক্ষা সকলো দিশতে সকলো মানুহে শিৱসাগৰলৈ চাই থাকে। কিন্তু যোৱা সময়ছোৱাত শিৱসাগৰত যিমানবিলাক ঘটনা মানে ঘটি আছে, যিবিলাক ঘটনা, এইবিলাক ঘটনাই আমাৰ শিৱসাগৰৰ যিটো অতি উচ্চ মানে সকলোৱে সন্মান কৰা যিটো আমাৰ সন্মান আছিলে, এই সন্মানটো কিন্তু আমি বহু ধৰণে হেৰুৱাইছোঁ বুলি মই ভাবিছোঁ। সেইকাৰণে আমি সকলোৰে দায়িত্ব আছে যে শিৱসাগৰখনক আমি পুনৰ স্বৰ্গদেউসকলৰ দিনৰ পৰা বিখ্যাত এই জেগাটুকুৰক আমি ভালকৈ আগুৱাই লৈ যোৱা উচিত। নহয়, সহজতে টকা ঘটা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এনেকুৱা ধৰণে টকা ঘটা যিটো হেৰি আছে সেইটো বন্ধ কৰা হৈছে। সেইটো কাকো মানে তেনেকুৱা ধৰণে ইলিগেলি তেনেকুৱা ধৰণে পইচা ঘটাটো কেতিয়াও কৰিব নোৱাৰে। এতিয়া টাচ খেলি পেলাই পইচা ঘটিব পাৰে, সেইটোতো এলাউ কৰিব নোৱাৰে। এতিয়া সেইকাৰণে যদি যিটো নীতিগতভাৱে পইচা ঘটা নহয় আৰু যিটো মানে এলাউ কৰা নহয় বা সমাজখনত বা দেশখনত নিয়ম নাই, তেতিয়াহ'লে সেই নিয়মটো নোহোৱাটো কেতিয়াও কৰিব নোৱাৰে। আৰু আমাৰ শিৱসাগৰত মই দেখিছোঁ, শিৱসাগৰত তেনেকুৱা বহুত ঘটনা ওলাই আছে। এই ঘটনাবিলাকে শিৱসাগৰখনক যথেষ্ট অপমানিত কৰিছে। আচলতে শিৱসাগৰ গোটেই অসমৰ ভিতৰতে ঐতিহাসিকভাৱে বা শিক্ষা দীক্ষা সকলো দিশতে সকলো মানুহে শিৱসাগৰলৈ চাই থাকে। কিন্তু যোৱা সময়ছোৱাত শিৱসাগৰত যিমানবিলাক ঘটনা মানে ঘটি আছে, যিবিলাক ঘটনা, এইবিলাক ঘটনাই আমাৰ শিৱসাগৰৰ যিটো অতি উচ্চ মানে সকলোৱে সন্মান কৰা যিটো আমাৰ সন্মান আছিলে, এই সন্মানটো কিন্তু আমি বহু ধৰণে হেৰুৱাইছোঁ বুলি মই ভাবিছোঁ। সেইকাৰণে আমি সকলোৰে দায়িত্ব আছে যে শিৱসাগৰখনক আমি পুনৰ স্বৰ্গদেউসকলৰ দিনৰ পৰা বিখ্যাত এই জেগাটুকুৰক আমি ভালকৈ আগুৱাই লৈ যোৱা উচিত।